যেতিয়া তাৰপৰা উঠিলে ক'লে যে তেওঁ 40 দিন পাছত তেওঁ স্বৰ্গৰায়ণ হৈছে। স্বৰ্গৰায়ণ হোৱাৰ আগতে তেওঁ ক'লে যোৱা এই পৃথিৱীত গৈ গোটাই মানুহক মোৰ প্ৰেমৰ সন্দেশখন প্ৰচাৰ কৰা। যিজনে শুনি বিশ্বাস কৰে তাক পিতা পুত্ৰ আৰু পবিত্ৰ আত্মাৰ নামেৰে বাপতিস্ম দিয়া। আৰু যি আজ্ঞাখন মই তোমাক দিলো, যি শিক্ষাখন মই তোমাক শিকালো, সেই গোটাই শিক্ষাখন ইহঁতক শিকাই দিয়া। চোৱা মই তোমাৰ লগত এই যুগৰ অন্তলৈকে মই তোমাৰ আছো বুলি প্ৰতিজ্ঞা দিয়া একমাত্ৰ প্ৰকৃত পৰমেশ্বৰ হ'ল প্ৰভু যীশুখ্ৰীষ্ট। যেনেকুৱা যীশুখ্ৰীষ্ট স্বৰ্গলৈ গুচি গৈছে, মানুহক যিমান দেখিছে নহয়, ইয়াতে গোটাই আকাশলৈ চাই আছিলে। এতিয়া আকাশলৈ চাই আছিলে, এতিয়া স্বৰ্গপাত দুটা স্বৰ্গদূত ওলাই আহিছে। আহি ইয়াতে সুধিলে, হে গলিলাৰ মানুহক তোমালোকে কিয় আকাশলৈ দেখি আছা? তোমাৰ যীশুখ্ৰীষ্ট যি ধৰণে আকাশলৈ স্বৰ্গলৈ গুচি গৈছে, সেই ধৰণে আকৌ ঘূৰি আহিব। তেওঁ যি আজ্ঞাখন দিছিলে সেই আজ্ঞাখন পালন কৰা। যোৱা গৈ এই ধৰণে গৈ গোটাই মানুহক যীশুখ্ৰীষ্ট বাহিনীখন প্ৰচাৰ কৰা। আজি সেই বাহিনীখন প্ৰচাৰ কৰিবলৈ আমাৰ প্ৰিয় ভাইটি ভণ্টিসকল আপোনাৰ ওচৰলৈ আমি সেই সন্দেশখন নি আহিছো। যি সন্দেশ আমাকে স্বতন্ত্ৰ কৰিলে, যি সন্দেশে আমাক পাপৰ পৰা মুক্ত কৰিলে, যি সন্দেশে আমাক নতুন জীৱন দিলে, সেই ধৰণে আমাৰ কিমান দিন জীৱন থাকো বুলি ক'ব নোৱাৰো। এই ধৰণে জীৱন হ'ল 70 80 বছৰ। তাৰপৰা কি হ'ব চিন্তা কৰক। আমি এই আমি যেনেকৈ জন্ম হলো, এতিয়া আমি মৰিব লাগিব। মৰাৰ পাছত আমি এই ধৰাখন এৰি যাব লাগিব। কিন্তু মোৰ ভাইটি ভণ্টিসকল চিন্তা কৰা যে তাৰপৰা কলৈ যাবা। পবিত্ৰ শাস্ত্ৰ বাইবেল লিখা আছে যাবলৈ দুটা ঠাই আছে, এটা হ'ল স্বৰ্গ, এটা হ'ল নৰক। যিজনে যীশুখ্ৰীষ্ট নামৰে গ্ৰহণ কৰি বিশ্বাস কৰি পাপৰ পৰা মুক্ত হৈ নতুন জীৱন পালে, ঈশ্বৰৰ বাক্য চৰণে মানে চলি আছে পবিত্ৰ জীৱন নি, সেই মানৱ যীশুখ্ৰীষ্টই প্ৰতিজ্ঞা দিলে যে মই তোমাৰ স্বৰ্গলৈ স্থান দিম। মোৰ প্ৰিয় ভাইটি, যদি আজি যোনে যদি নহয় তেনেহ'লে কি হয়? যীশুৱে ইউহান্না 14:6 ক'লে যে পাপ সত্য আৰু জীৱন মই হয়, বিনা মেৰা দ্বাৰা কোনেও ঈশ্বৰৰ ওচৰলৈ যাব নোৱাৰে। এনেকুৱা যে কহে যে परमेश्वर ने कहा मार्ग सत्य और जीवन मैं हूँ, बिना मेरा द्वारा कोई भी स्वर्ग नहीं जा सकता है। तो एक ही मार्ग है स्वर्ग जाने वाला, वो यीशु मसीह ने कहा यूहन्ना 14:16 में। আমার প্রিয় ভাইটি ইমান দলে কাম করে আহিছা, আপা ওচৰ আহি আমি আজি এই সন্দেশখন দি আছো। যদি খ্ৰীষ্ট যদি গ্ৰহণ কৰি পাৰা তেনেহ'লে নিশ্চয় তোমাৰ জীৱনখন বহুত ডাঙৰ আশী আৰু অনুভৱ বুলি আমি আশা কৰোঁ। আমাৰ গীৰ্জাঘৰ আছে পেৰেম্পাৰ টাউনত, আমাৰ গীৰ্জা আছে। আপোনাৰ যোগাযোগ কৰক, আপোনাৰ সহায় পাৰিব আৰু ঈশ্বৰ বাহিনী খুলিবলৈ। লগতে যদি ঈশ্বৰ যদি গ্ৰহণ কৰে তেতিয়াহ'লে নিশ্চয় আপোনাৰ জীৱনখনটো ভাল হ'ব বুলি আমি আশা কৰোঁ। যেনেকৈ ঈশ্বৰে মোৰ জীৱনখন ভালাই পৰিত্ৰাণ কৰি নতুন জীৱন দিলে। আজি আপোনাৰ ওচৰত